গণতান্ত্ৰিক যিটো ব্যৱস্থা এই ব্যৱস্থাটোত বাক স্বাধীনতাৰ এটা আচলতে মূল্য আছে, কিন্তু বৰ্তমান যিখন চৰকাৰ আছে সেই চৰকাৰখনে বাক স্বাধীনতাটো সম্পূৰ্ণ নিয়ন্ত্ৰণৰ অধীনলৈ নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু তাৰে এটা সৰু উদাহৰণ এইটো, আৰু এইটো উদাহৰণ প্ৰথম নহয়, এনেকুৱা ধৰণৰ বহু উদাহৰণ ইতিমধ্যে মানে তেওঁলোকে দেখুৱাই গৈছে। কিন্তু কালি যিটো ঘটনা ঘটিছে এইটোৱে সঁচাকৈ আজি অসমত যি ধৰণৰ প্ৰতিবাদ হৈছে ইয়াৰ পৰা কিন্তু চৰকাৰখনেও এটা কথা বুজি পোৱা ভাল যে মানুহক কিন্তু বহুত দিন ধৰি এনেধৰণে হেঁচা দি ৰাখিব পৰাৰ পৰিৱেশ হৈ থকা নাই। গতিকে চৰকাৰে বিভিন্ন ধৰণৰ প্ৰলোভন, বিভিন্ন ধৰণৰ ভাঙোন, বিভেদ নীতি কিছুমান ব্যৱহাৰ কৰি মানুহবিলাকক যদিও এই বিষয়বিলাকৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে, আজি কিন্তু মানুহবিলাকে এই কথাবোৰ বুজি উঠিছে যে ধৰ্মৰ নামত, গোষ্ঠীৰ নামত, সম্প্ৰদায়ৰ নামত যে মানুহবিলাকক ভাগ ভাগ কৰি বহু দিনলৈ তেওঁলোকক এনেধৰণে লুণ্ঠন চলাই থাকিব পৰা নাযায়, তেওঁলোকক দমন চলাই থাকিব পৰা নাযায়, সেই কথাবোৰ স্পষ্ট হৈ উঠিছে। আৰু সেইবাবে সমগ্ৰ অসমতে আজি ৰাইজ ৰাজপথলৈ ওলাই আহিছে। আৰু তিতাবৰতো মিডিয়া সন্থা আৰু গ্ৰাম্য সাংবাদিক সন্থাৰ আহ্বানত যি ইয়াত প্ৰতিবাদ হৈছে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰাও ইয়াত অংশগ্ৰহণ কৰি চৰকাৰৰ এই ফেচিষ্ট নীতিৰ আমি কঠোৰ ভাষাৰে সমালোচনা কৰিছোঁ আৰু অতি শীঘ্ৰে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক মুক্তি দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আজি তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ উদ্যোগত ইয়াত যি প্ৰতিবাদী কাৰ্যসূচী হৈছে, বিশেষভাৱে যোৱাকালি অত্যন্ত দুৰ্ভাগ্যজনকভাৱে আচলতে এগৰাকী সাংবাদিকে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে অত্যন্ত মানে এটা মিছা গোচৰত তেওঁক অভিযুক্ত কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰাৰ এটা প্ৰয়াস কৰিছে। আৰু যাক লৈ সমগ্ৰ অসমৰ আজি ইতিমধ্যে আমি দেখিছোঁ যে জ্যেষ্ঠ সাংবাদিক আৰু বিভিন্ন ক্ষেত্ৰত সাংবাদিকসকল সৰ্বসাধাৰণ ৰাইজ ওলাই আহিছে। আৰু মই ভাবোঁ এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আচলতে গণতান্ত্ৰিক ব্যৱস্থাৰে পৰিচালিত এখন চৰকাৰে এগৰাকী সাংবাদিকক এই ধৰণে টুলুঙা কিছুমান যুক্তিৰে আচলতে গ্ৰেপ্তাৰ কৰাৰ যিটো প্ৰচেষ্টা, এইটো খুব দুৰ্ভাগ্যজনক। আৰু মই ভাবিছোঁ সাংবাদিকগৰাকীৰ জাতি ধৰ্মক লৈ যদি এই ধৰণৰ কাৰবাৰ কৰা হৈছে সেইটোতো আৰু গৰিহণাযোগ্য কথা। আৰু মই ভাবোঁ যে গোটেই বিষয়টো তাৎক্ষণিকভাৱে, কাৰণ এপেক্স বেংকত দুৰ্নীতিৰ যিটো বিষয় সেইটো সৰ্বজন বিদিত এটা বিষয়। দীৰ্ঘদিনৰ পৰা এপেক্স বেংকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে। আৰু ইয়াৰ পিছত এগৰাকী MDক সেই দুৰ্নীতিৰ সন্দৰ্ভত প্ৰশ্ন সুধিবলৈ যাওঁতে সাংবাদিকগৰাকীক যিধৰণে গ্ৰেপ্তাৰ কৰা হৈছে, আৰু তাক লৈ মই ভাবোঁ যে আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে বিষয়টো হস্তক্ষেপ কৰিব লাগে। আৰু সাংবাদিকগৰাকীক মুক্তি কৰি দি সঁচা অৰ্থত ক'বলৈ গ'লে এনেধৰণে ভুৱা গোচৰত এগৰাকী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ যিটো দুঃসাহস কৰিছে যিগৰাকী MD এপেক্স বেংকৰ, তেওঁকহে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু দোষীসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টান্ত প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে বুলি মই আহ্বান জনাম। যোৱাকালিৰ দিনটো 25 মাৰ্চ 2025, এই দিনটো আচলতে সকলো গণতন্ত্ৰপ্ৰেমী ৰাইজৰ কাৰণে এটা কলা দিন। আৰু হয়তো নৈৰাজ্যবাদী স্বেচ্ছাচাৰীসকলৰ কাৰণে চাগে উল্লাসৰ দিন, কিন্তু গণতন্ত্ৰপ্ৰেমী মানুহৰ কাৰণে এইটো এটা কলা দিন। কাৰণ আমি দেখি আছিলোঁ ইয়াৰ আগলৈকে বিজেপি চৰকাৰৰ দিনত কোনোবাই এটা কবিতা লিখিলে এগৰাকী সাধাৰণ ব্যক্তিক জেলত দিয়ে, এটি গান গালে জেলত দিয়ে, ফেচবুকত এটি কমেণ্ট লিখিলে জেলত দিয়ে চৰকাৰৰ বিৰুদ্ধে, সেইখিনিলৈকে চলি আছিল। কিন্তু ইয়াৰ পাছত আমি যোৱা বাজেট বিধানসভাত দেখিলোঁ যে যি বিধানসভাত ৰাইজৰ কাৰণে আইন বনোৱা হয়, যি বিধানসভা সকলো গণতান্ত্ৰিক সংস্থাৰ ঊৰ্ধত, সেই বিধানসভাৰ ভিতৰত এখন নাটক ৰচনা কৰি খুদ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াই তেওঁৰ গাত হাত দিয়া বুলি কৈ এটা কমিউনেল কালাৰ দি যিধৰণে বিধানসভাৰ ভিতৰৰ বিষয়ে এটা দিছপুৰ থানালৈকে গৈ বিধানসভাৰ ভিতৰলৈ পুলিচ আমন্ত্ৰণ জনাই আনিলে, সেইটো এটা নজিৰবিহীন ঘটনা। আৰু তাৰ পাছত তাতকৈ ঊৰ্ধত গৈ এটা দীৰ্ঘদিনীয়া বিত্তীয় কেলেংকাৰী, আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ সোঁহাত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, সেই এপেক্স বেংকৰ দীৰ্ঘদিনৰ পৰা অধ্যক্ষ, তেওঁৰ দিনত 20 কোটি টকাৰ বিত্তীয় কেলেংকাৰী অভিযোগ উত্থাপন হৈ আহিছে। তেওঁৰ দিনত 7গৰাকীকৈ ব্যক্তিক অবৈধভাৱে এপেক্স বেংকত নিযুক্তিৰ কেলেংকাৰীৰ ইতিমধ্যে তথ্য উদ্ঘাটন হৈ আহিছে। এই আটাইবিলাক কথাক লৈ যোৱাকালি এটা ৰাজনৈতিক দলৰ ভাতৃ সংগঠনে প্ৰতিবাদ কৰিবলৈ গৈছিল। আৰু সাংবাদিক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক হৈছে আমাৰ সমাজৰ একোখনকৈ দাপোন। সাংবাদিকসকলৰ দায়িত্ব আৰু কৰ্তব্য যে সমাজত কি ঘটি আছে তাক ৰাইজৰ মাজলৈকে লৈ যোৱা।
সাংবাদিকসকলে ৰাইজৰ মাজলৈকে লৈ যাব আৰু গণতন্ত্ৰত ৰাইজে তাৰ সিদ্ধান্ত ল'ব। গতিকে দিলৱাৰ হুছেইন মজুমদাৰ অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক। তেওঁ সাংবাদিকতাৰ ধৰ্ম পালন কৰি এটা প্ৰতিবাদী কাৰ্যসূচীৰ তেওঁ তাত সংবাদ সংগ্ৰহৰ কাৰণে গৈছিলে আৰু যাওঁতে একপক্ষভাৱে বাতৰি নকৰি, যিহেতু সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে এপেচ বেংকৰ কাৰণে আৰু সাংবাদিকতাৰ ধৰ্ম অনুসৰি একপক্ষভাৱে বাতৰি নকৰি তেওঁক আত্মপক্ষ সমৰ্থনত তেওঁ কিবা ক'ব খোজে নেকি, সেই বাইকটো ল'বলৈ সেই এপেচ বেংক পাণবজাৰ শাখাৰ মেনেজিং ডাইৰেক্টৰগৰাকীৰ ওচৰলৈ গৈছিল। মই ভাবোঁ সাংবাদিক হিচাপে আমি দিলৱাৰ হুছেইনক ধন্যবাদ দিব লাগে যে সংগঠনটোৰ কথা একপক্ষভাৱে নকৈ তেওঁৰ আত্মপক্ষ সমৰ্থন বাইক ল'বলৈ গৈছিলে। তাতে MD ডম্বৰু শইকীয়াৰ গাত লাগিল, কাৰণ ডম্বৰু শইকীয়াই নিশ্চিতভাৱে জানে বিশ্বজিৎ ফুকনৰ দুৰ্নীতি কেলেংকাৰীৰ কথা। সেইকাৰণে তেওঁৰ গাত লাগি তেওঁৰ অভব্য আচৰণ কৰিছে আৰু কৰি তেওঁ ওপৰৰ নিৰ্দেশ মতে 10 ঘণ্টা ধৰি দিলৱাৰ হুছেইনক পাণবজাৰ থানালৈ নি বহুৱাই থৈ দিছে। আৰু আটাইতকৈ ৰহস্যজনক কথা, অধিবক্তাসকলে কৈছে যে যিটো গোচৰত তেখেতক মাজনিশা গ্ৰেপ্তাৰ কৰা হোৱা দেখুৱাইছে, 10 ঘণ্টা আবদ্ধ কৰি ৰাখি মাজনিশা গ্ৰেপ্তাৰ কৰা হোৱা দেখুৱাইছে, সেইটো আপোনালোক সকলোৱে জানে BNS ভাৰতীয় ন্যায় সংহিতাৰ এটা ধাৰা। কি ধাৰা? অনুসূচিত জাতি জনগোষ্ঠীক নিৰ্যাতন বিৰোধী যিখন আইন আছে সেই আইনৰ অধীনত এটা কাহিনী বনোৱা হৈছে। কি কাহিনী? যে মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়া এগৰাকী হেনো বড়ো জনগোষ্ঠীৰ লোক, গতিকে তেওঁক প্ৰশ্ন কৰাটো অপৰাধ হিচাপে দেখুওৱা হৈছে। তেওঁক প্ৰশ্ন কৰোঁতে হেনো তেওঁক নিৰ্যাতন কৰিছে, সেই নিৰ্যাতন কৰাৰ কাৰণে তেওঁৰ ওপৰত এটা গোচৰ ৰুজু কৰিছে। এখন মনে সজা এখন নাটক। গতিকে সেই ধৰণে সেই BNSৰ ধাৰাত বহুৱাই, যিটো ধাৰা 7 বছৰতকৈ কম, আপোনালোক সকলোৱে জানে 7 বছৰতকৈ যদি কম জেল খাবলগীয়া ধাৰা হয় তেতিয়াহ'লে নটিচ দি এৰি দিব পাৰে পুলিচে, কিন্তু তাকে নকৰি একমাত্ৰ দিলৱাৰ হুছেইন মজুমদাৰ হোৱাৰ কাৰণে আৰু তেওঁ ক্ৰছ কাৰেণ্টৰ সাংবাদিক হোৱাৰ কাৰণে, এটা নিৰপেক্ষ সংস্থাৰ সাংবাদিক হোৱাৰ কাৰণে আৰু তেওঁ প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক হোৱাৰ কাৰণে তেওঁৰ ওপৰত যি আক্ৰমণ কৰিলে, এই আক্ৰমণ আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু সেইকাৰণে আজি তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থা আৰু তিতাবৰ মিডিয়া সন্থাই সাংবাদিকতাৰ ধৰ্ম পালন কৰি দিলৱাৰ হুছেইনে কৰ্তব্য নিভাবলৈ যাওঁতে যি ধৰণৰ আক্ৰমণৰ বলি হ'ল তাৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰিছে তাত আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু দিলৱাৰ হুছেইনক অনতি বিলম্বে মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।